Hello students, welcome to Onkuran coaching classes. Last class lage ami microprocessor tar instructions bro upon ami hikilu janilu right. Tar pisot mo last class koislu je mo azir class tut HL pair upor kom HL pair hoy ki and hebro upor discuss korim. Okay, ta bikhek koy moi mon porise ne e LXI H ধৰিলোৱা 3000H ইয়াৰ মিনিং কি হয় এটো কি মিনিং বুজায় তাৰ ওপৰত আজি ইয়াত ডিসকাস কৰিম আমি ঠিক আছে এটো মই ধুনিয়াকে স্ক্ৰিন শেয়াৰ কৰিও ডিসকাস কৰিব পাৰো বাট মই বিচাৰিলো যাতে এটো ভালকে তোমালোকে বুজি পোৱা তাৰ কাৰণে আজি মই বৰ্ডলৈ আহিছো ঠিক আছে তো লাষ্ট ক্লাছ লগে আমি হেৰি ওপৰত চালো আমাৰ জেনাৰেল পাৰপাস ৰেজিষ্টাৰ্ছ ব্ৰ ওপৰত চালো বাট এটা মই কথা এটা কওঁ জেনাৰেল আফটাৰ জেনাৰেল পাৰপাস ৰেজিষ্টাৰ বাদেও আমাৰ কিছুমান মেমৰি লোকেশনছ বোৰ থাকে ঠিক আছে memory location এখিনি ওপৰত অলৰেডি ডিসকাস কৰিছো বাৰু ৰাইট এনেকৈ মোক কি থাকে মেমৰি লোকেশনছ বোৰ থাকে ৰাইট তো এই মেমৰি লোকেশন বোৰ আমি এটা কিছুমান নাম দিও ন হিয়াটা কিবা নাম্বাৰস দি তাক আইডেন্টিফাই কৰো ৰাইট তো কি নাম্বাৰ দিও যেনেকৈ সেম এনেকৈ ক'ব গলে বহুত খিনি থাকে ধৰা হল এটো 3000 আছে H stands for কি হেক্সাডেসিমাল ৰাইট দেখা পাইছা ন আই থিংক বৰ্ডত ভিজিবল হৈছে ওকে নেক্সট আছে 3000 পিছত কি হ'ব 1 H ঠিক সেইদৰে 3002 3003 H থাকিব হা H থাকিব H সবতে থাকিব H সবতে থাকিব ওকে 3004 3005 3006 3007 3008 3009 আৰু 300 কি হয় এ মত পৰিছে না এ হ'ব হয়তো ৰাইট তো এতিয়া মই ইয়াত চোৱা এ কিয় লিখিলো জানা তোমালোকে ভাই 9 পৰা 10 আহে 10 আহে ন বাট আমি 10 নি লিখো জানা না হেক্সাডেসিমাল আমি কি লিখো এ বি সি ডি ৰাইট তো এ বুজি পাইছা ইমানখিনি ঠিক আছে দিয়া ওকে এতিয়া কথাটো হল যে এই মেমৰি লোকেশনক যেটা আমি ইউজ কৰিম অলৰেডি ডিসকাস কৰিছো ৰাইট এই মেমৰি লোকেশনছ বুৰে আকবাৰ কম বাৰু এটা লোকেশনে কিমান বিট হোল্ড কৰিব পাৰে এটা লোকেশনে বিট হোল্ড কৰিব পাৰে 8 বিটস ডাটা ইউজ কৰিব পাৰে 8 মানে দ্যাট মিন্স হোল্ড কৰিব পাৰে ই ৰাখিব পাৰে 8 বিটস অফ ইনফৰমেশন এটা মেমৰি লোকেশনে কি বুলি কলো এটা মেমৰি লোকেশনে 8 বিটস অফ ইনফৰমেশন ৰাখিব পাৰে ঠিক আছে তো যেনেকৈ আমি কেতিয়াবা পাও ন এড 16 বিটস নাম্বাৰ এড 216 বিটস নাম্বাৰ তো 16 বিটস যেটা নাম্বাৰ কলে সদায় দিমাগত মনত থবা যে এনেকৈ 8 বিট আৰু 8 বিট দুটা 8 বিটৰ কাম চলিব তেতিয়া 8 16 হ'ব ৰাইট তো হেখিনি আৰামছে পাম পিছত কয় বাট জেনাৰেলি জাস্ট এটো বস্তুটো মনত থৈ দিয়া ওকে अब आउट কথা ইয়াতে এটা ষ্টাৰ মাৰ্ক দি দিমাগত ভৰাই লোৱা যেটা 16 বিটৰ কাম আহিব 16 বিট 8 বিটৰ যদি কাম হয় আমি এ বি সি ডি ই এফালে এইচ এল পেয়াৰ আমি ইউজ কৰি কিনা আমি 8 বিটৰ বিকজ 8 বিটৰ কাম আমি হেখিনে কাম কৰি লব পাৰো বাট যা 16 বিটৰ কাম আহিলে ন আমি এইখিনিক আমি ইউজ কৰিব লাগিব আই থিংক কথাখিনি বুজি পাই আছা ৰাইট তো ঠিক আছে আমি বাৰু 8 বিট বাৰু এইখিনি গম পালো HL পেয়াৰৰ কাম কি HL পেয়াৰ কৈছো দেই এটো পেয়াৰ হিচাপে কৈছো মই পেয়াৰ জোৰা হিচাপে কৈছো মই দেই মই থৈ দিবা HL পেয়াৰ বুলি কৈছো মই নট অনলি HL তেনেকে ক'বলৈ যোৱা নাই মই HL এটা পেয়াৰ হিচাপে কৈছো মনত থোৱা HL পেয়াৰে কিহৰ কাম কৰে জানে ইট ইজ ইউজড এজ মেমৰি মেমৰি পইণ্টাৰ হিচাপে HL পেয়াৰে মানে আমি তাক ইউজ কৰো अब মেমৰি পইণ্টাৰ কি বস্তু হয় মেমৰি পইণ্টাৰ কি বস্তু চাবা শুনা এতিয়া বহুত ধুনিয়া কথা এটা ক'বলৈ যাম শুনিও ভাল লাগিব আৰু বুজিও পাবা শুনা ধৰি লোৱা মোৰ তাত কিবা এটা ইনফৰমেশন এটা আছে ইনফৰমেশনটো ইমাজিন দ্যাট ইনফৰমেশনটো আছে মোৰ অকৰা মেমৰি লোকেশনত ঠিক আছে সে ধৰি লৈছো এইটো মেমৰি লোকেশনতে এটা ইনফৰমেশন এটা নাম্বাৰ আছে ধৰি লৈছো মই আৰু সেই নাম্বাৰটো সেই নাম্বাৰটো হৈছে মোৰ ওচৰত 05H সৰি 05
05 নাম্বাৰ আছে এইচ নিলিখোঁ একচুৱেলি এইচ ষ্টেণ্ডছ ফৰ হেক্সাডেচিমেল লিখিব পাৰোঁ বাট নিলিখোঁ কাৰণ খেলি মেলি লাগিব 05 নাম্বাৰ এটা আছে এই নাম্বাৰটো মই 3001 এই লোকেশ্যনত মই এটা মেমৰি মানে মিনছ আউটাৰ বস্তু হয় এইটো আমাৰ জেনেৰেল পাৰপজৰ ৰেজিষ্টাৰটো বস্তু নহয় মেমৰি তো আমাৰ আউটাৰ বস্তু হয় নহয় জানো তো এনেকৈ মই বাহিৰত মই দ্যাট মিনছ বাহিৰৰ মেমৰি লোকেশ্যনত 300H মেমৰি লোকেশ্যনত মই 5 নাম্বাৰ এটা ভৰাই ৰাখিছোঁ মই ঠিক আছে বাট মই বিচাৰোঁ যে প্ৰগ্ৰামিং যে কৰিছোঁ ইউজ হওক বুলি যাতে ইউজ কৰিব লাগে সেইটো মই বিচাৰোঁ ঠিক আছে তো কৰিম কি ইয়াত শুনা কৰিম কি এনেকুৱা ক্ষেত্ৰত মই কৰোঁ কি যেটা ডেট মিনছ বাহিৰা মানুহৰ কামৰ দৰকাৰ পৰে ন যেনেকৈ ফৰ এক্সাম্পল চাবাচোন দেই কেতিয়াবা বাহিৰা মানুহৰ কামৰ দৰকাৰ পৰে তুমি ধৰি লোৱা কিবা অফিচিয়েল কামত আছা কিবা কামত আছা আৰু বাহিৰা মানুহৰ কামৰ দৰকাৰ পৰিছে তোমাৰ মানে নিজৰ অফিচৰ মানুহবোৰৰ মানে দ্বাৰা হোৱাগে নাই তুমি বাহিৰা মানুহৰ হেল্প ল'বৰ কাৰণে বিচাৰিছা তো অবভিয়াছ কথা চাবা সিহঁতৰ লগত কমিউনিকেট কৰাৰ এজন মানুহ থাকে মোৰ কথাষাৰ বুজি পাইছা ন ধৰি লোৱা তুমি এটা অফিচত আছা অফিচত তুমি কিবা এটা কাম এটা ল'ব লাগে কিবা এটা কাম এটা কৰিলে কনষ্ট্ৰাকশ্যনৰ কাম এটা তুমি কৰাব বিচাৰিছা অফিচত তুমি কনষ্ট্ৰাকশ্যনৰ কাম এটা কৰিব বিচাৰিছা ঠিক আছে বাট তোমাৰ তেনেকৈ মানুহ চিনাকি নাই বাহিৰা মানুহ চিনাকি নাই তুমি এজন মানুহক ক'বা যিজনে ধৰি লোৱা সেই বাহিৰা মানুহবোৰক চিনি পায় তুমি তাক ক'বা ন মোক এজন মানুহৰ দৰকাৰ পৰিছিলে বোলো হেৰি কাম কিয় কনষ্ট্ৰাকশ্যনৰ কাম এটা চলাব লাগে তো সি ক'ব কি ঠিক আছে আপোনাক মই বাহিৰা কোনোবা এজন মানুহ এজনক মই লৈ আনিম এই কামটো কৰে HL পেয়াৰে ঠিক সেইদৰে যদি মই বিচাৰোঁ মোৰ প্ৰগ্ৰামিঙত বাহিৰা মেমৰিৰ ইউজ হওক বাহিৰা মেমৰিত থকা ডাটাৰ ইউজ হওক তেতিয়া কাম আহিব HL পেয়াৰে কি কৰিব শুনা HL পেয়াৰে কি কৰিব মই একদম বেছি ক্ৰিটিকেল কৰিব বিচৰা নাই জাষ্ট মানে বুজাই দিবৰ কাৰণে বিচাৰিছোঁ বস্তুটো চোৱা মই এনেকৈ লিখিম LXI H 3001H এনেকৈ লিখিম মই ঠিক আছে মই মোৰ যিটো হেৰি আছে কি কয় মোৰ যিটো প্ৰগ্ৰামিঙত যিটো মই ইনষ্ট্ৰাকশ্যন ইউজ কৰিম এনেকৈ লিখিম LXIH 3000H সৰি 001 ন 1H অ'কে ডেট মিনছ কি হ'ব ইয়াৰ মিনিংটো হৈছে লোড দ্য ডাটা সৰি লোড দ্য এড্ৰেছ of the memory load the address of the memory in HL pair কি বুলি কলো load the address of the memory in HL pair okay মানে কি এই যে H লিখিলো ই বুজাই আছে HL pair it is not hexadecimal এটো মই থৈ দিব এটো hexadecimal বুজোৱা নাই ই বুজাই আছে HL pair ই বুজাই আছে এই H বুজাই আছে HL pair বুজাই আছে ঠিক আছে তো HL pair কৰিছে কি HL pair কৰিছে কি HL পেয়াৰে কৰিছে এটা ডাটাৰ লোকেশ্যন এটা হোল্ড কৰিছে মানে ইনফৰমেশ্যন এটা ৰাখিছে কাৰণ ইনফৰমেশ্যন এই এড্ৰেছটো ডেট মিনছ এই এড্ৰেছটোহে ৰাখিছে HL পেয়াৰে কথাষাৰ বুজিছা ধৰি লোৱা এনেকুৱা নিচিনা এটা সহজ সৰল একদম ধুনীয়া এটা উদাহৰণ দিওঁ A আছে B আছে আৰু C আছে ঠিক আছে অ'কে এৰ কাম আছে বি লগত সে ধৰা হোক এ বি পৰা পইচা বিচাৰিছে যে টকা দে তই মোক টকা দে বিয়ে কি কৰিলে বিয়ে ক'লে এক ক'লে তই কাম কৰ তই মোৰ পৰা টকা বিচাৰিছ তো একো নাই তই চিৰ ওচৰত যাগে চিয়ে তোক টকা দি দিব আল্টিমেটলি এক কি লাগে একটো টকা লাগে ন হয় নহয় কোৱা একটো টকা লাগে তো গম পাইছা মানি অ'কে এ গ'ল বি ওচৰত যে ক'লে মোক মানি দে টকা দে বিয়ে ক'লে এটা কাম কৰ তই মোৰ ওচৰত নাই তই চি ওচৰত যা চিয়ে তোক দি দিব ঠিক আছে তো কি কৰিলে এ এতিয়া চিৰ পৰা লৈ ল'ব য়েছ চিয়ে টকাটো দি দিব বিকজ কেলে বিয়ে কৈ ৰাখিছে ন তই এক ক'লে তই চিৰ ওচৰত যা চিয়ে টকাটো দি দিব ঠিক সেই কামটোৱে কৰিছে HL পেয়াৰে কি কৰিছে চাবা দেই যেতিয়া চাবা এতিয়া এনেকৈ মোৰ ওচৰত আছিলে নহয় মই আগৰ ভিডিঅ'বোৰত এনেকৈ দেখাইছোঁ A B and this is C D E আৰু মোক কৈছোঁ এনেকৈ ন HL বুলি কৈছোঁ ন HL মই এটা কিবা HL ছিংগলো কাম কৰে এনেকৈ পেয়াৰ হিচাপে কাম কৰে অ'কে এতিয়া হৈ গ'ল কি এই যে HLটো আছে মই LXI চোৱা এতিয়া মই যদি লিখোঁ LXI H 3001H এইটো যদি মই লিখোঁ
এইটো লিখি দিলো LXI কি লিখিলো LXI H, 3001H ইয়াৰ মানে এই যে HL পেয়াৰ আছে HL পেয়াৰত ভ্যালু আহিব 3001H ৰ মানে ইয়াৰ ভ্যালু আহিব 3001H সোমাব HL পেয়াৰে ঠিক আছে যেটো আমাৰ মাইক্ৰোপ্ৰসেসৰ সাৰে চাব ও যে HL পেয়াৰত কি আছে 3001 আছে আচ্ছা ওকে 3001 মানে মই এই 3001 লোকেশনত যাব লাগিব কথাখাৰ বুজি পাইছানে মাইক্ৰোপ্ৰসেসৰে চালে HL 300 হয়না HL দিয়া আছে 3001 গম পালে ও হি ডাটা হোল্ড কৰা নাই দ্যাট মিন্স এই যে 05 এটো ৰাখা নাই HL পেয়াৰে এই 05 ৰ ভ্যালু ৰখা নাই HL পেয়াৰ ইয়াৰ এড্ৰেছৰ ভ্যালুটো হে ৰাখিছে যাহা মেমৰি গম পালে ও 3001H মানে এই এড্ৰেছত গুছি গল ইয়াত গৈ কিনে ভ্যালুটো পালে যে 05 বুজি পাইছা মোৰ কথাখাৰ এতিয়া ঠিক আছে বাৰু যদি বুজি পাইছা এতিয়া চাবা দে এতিয়া মই যদি লিখিলো LXI H 3001H ওকে এতিয়া মই যদি লিখো move move a কি লিখিম কোৱা এটা ঠিক আছে মাইক্ৰোপ্ৰসেসৰে গম পালে যে মই বিচাৰিছো এই ভ্যালুটো এই একুমুলেটৰ এট সোমাই যোৱাটো এই 05 সোমাই যোৱাটো মই কি কৰিম কোৱা মই বিচাৰিছো এই 05 ৰ ভ্যালু কাৰ ভ্যালু এই 3001 ৰ ভ্যালুটো এট সোমাই যোৱাটো মই বিচাৰিছো কোৱা মই ইয়াৰ কাৰণে কি কৰিম ভাই সিম্পল কথা ফাৰ্ষ্টতে মই লোড কৰিম LXI H 3001H ঠিক আছে ই কি কৰিব ই সিধা হেটো মেমৰি এড্ৰেছত দেখাই দিব যে সা ইয়াত 3001 ত 5 সোমাই আছে এটা তো মই 5ক লৈ আনিব লাগিব মাইক্ৰোপ্ৰসেসৰ গম পাই গল এড্ৰেছটো গম পাই গল 5 ঠিক আছে 5ক তো লৈ আনিব লাগিব তুমি এ লৈকে তোমাৰ আল্টিমেট কামটো এটোৱে হয় ন তুমি 505 ৰ ভ্যালুটো তুমি ভৰাব লাগে হয় না নহয় কোৱা ইয়াৰ কাৰণে কি কৰিম ইয়াৰ কাৰণে মই লিখিম move a, m अब লাগিব স্যার আপুনি m কিয় লিখিলে m কিয় লিখিছে h নাই বা l কিয় লিখা নাই ভাই HL ত কি ভ্যালুটো সোমাইছে নেকি HL ত ভ্যালুটো সোমাটা এড্ৰেছটোহে সোমাইছে যদি ইয়াত ভ্যালুটো সোমাই থাকিলে হেতেন যদি বোলে 05 সোমাই আছে তো মই move a, h লিখিলো হেতেন বাট ইয়াত এড্ৰেছৰ ভ্যালু এড্ৰেছটোহে আছে মাইক্ৰোপ্ৰসেসৰ কি কয় ফাৰ্ষ্টতে LXI H 3001H ত গুছি গল দ্যাট মিন্স ইয়াত পঢ়িলে গুছি গল ইয়াত 05 গম পালে 05 ত মাইক্ৰোপ্ৰসেসৰ কি দেখিলে move a, m মানে মই মুভ কৰিব লাগিব এ লৈকে কোৰ পৰা m মেমৰি লোকেশনৰ পৰা দ্যাট মিন্স এই মেমৰি লোকেশনটোৰ পৰা যেটো ভ্যালু আছে আহি গল বুজি পালা তো সদা এই দুটা লাইন বেটা এই দুটা লাইন ন সদা মনত থৈ দিবা LXI পৰা পাছত মানে ম্যাক্সিমাম এটো আহে ঠিক আছে দুটা লাইন মনত থাকি যাব ওকে বস হৈ তো গল আৰু কি আছে বলা এতিয়া প্ৰগ্ৰামিং ষ্টাৰ্ট কৰো হ'ব চলো ओके आई थिंक তোমালোকে বোর্ডত দেখা পাইছা ন কি দিয়া হৈছে সোয়া রাইট এন ALP মানে তোমার অ্যাসেম্বলি ল্যাঙ্গুয়েজ প্রোগ্রাম টু এড দুটা 8 বিট নাম্বারস দেখা পাইছা आई थिंक বোর্ডত ওকে 8 বিট নাম্বারস রিজাল্ট ইজ 8 বিট ওকে ইয়াৰ মানে আমি কি বুজিলো মোক দুটা 8 বিটৰ দুটা মোক লাগিব দ্যাট মিন্স এড কৰিব লাগে ওকে আৰু ৰিজাল্টটো 8 বিটৰে ওলাব ঠিক আছে ৰিজাল্টটো 8 বিটৰ ওলাব আমাৰ কাৰণে বহুতে ভাল একদম ইজিয়েষ্ট সবতকে সিম্পলেষ্ট ইজিয়েষ্ট মানে যদি কিবা প্ৰগ্ৰাম হয় তাহলে এইটোৱে হয় কেলে দুটা 8 বিট নাম্বাৰও আমাক এড কৰিবৰ কাৰণে কৈছে আৰু ৰিজাল্টটো আমাৰ 8 বিটে হয় ঠিক আছে ওকে এটা কথা মন দিবা যদি কেতিয়াবা এনেকুৱা পোৱা ন এড টু 8 বিট নাম্বাৰস ৰিজাল্ট ইজ 16 বিট 16 বিট এইটো যদি কথা কয় সদা মত কিবা দ্যাট মিন্স বাঢ়ি গৈছে ন তোমাক দিছে মান দুটা 8 বিট নাম্বাৰ তোমাক এড কৰিব কাৰণে দিছে ৰিজাল্ট তোমাৰ বাঢ়ি গৈছে 16 বিট হৈ গৈছে দ্যাট মিন্স সদা মত ৰাখিবা মোৰ কেৰি ওলাইছে মানে হেতু প্ৰগ্ৰামত মোৰ কেৰি ওলাইছে কেৰি মানে গম পাইছা ন বুজি পাইছা না কেৰি ওকে কেৰি মানে দ্যাট মিন্স এয়া ন যেনেকৈ মই কলো 7 আৰু 9 ঠিক আছে 7 আৰু 9 যদি মই এড কৰো অবভিয়াস কথা কিমান আহিব তোমাৰ এফালে 16 ন 16 ওকে তো 16 যেতিয়া এইটো হৈছে মোৰ কেৰি যেটো এক্সট্ৰা ওলাই যায় হেয়া হৈছে মোৰ কেৰি তো তেনেকুৱা নিচিনা কথা এক্সট্ৰা ওলাইছে ন 8 বিট মানে তোমাক দুটা 8 বিট যোগ কৰিব দিছিলে আৰু আনসাৰ ওলাইছে 16 বিটৰ তো দ্যাট মিন্স মত হৈ দিবা হেতু দিমাগত যে মানে মোৰ প্ৰগ্ৰামিঙত কেৰি ওলাইছে
ঠিক আছে বাট সিন্স ইয়াত 8 বিট বুলি কৈছে ৰিজাল্ট ইজ 8 বিট মানে মোৰ প্ৰগ্ৰামত কেৰি ওলোৱা নাই বহুত সহজ সৰল একদম সিম্পল একদম পানী প্ৰগ্ৰাম এটো ভাই যদি বুজি নোপোৱা না মই গ্যাৰান্টি মাৰিব যদি বুজি নোপোৱা না মই কামে বাদ দি দিম মই পঢ়োৱা বাদ দি দিম ইমানখিনি তোমালোকক চিয়ৰিটি দি কৈছোঁ যদি এই প্ৰগ্ৰামিং বুজি নোপোৱা প্ৰগ্ৰামিঙৰ যদি এটা পইণ্ট যদি বুজি নাপাইছা নিজে কৰিব পৰা হ'বা প্ৰগ্ৰামিং ইমানখিনি লিখি দিছোঁ তোমালোকক ব'লা চাওঁ এতিয়া শুনা দুটা 8 বিট নাম্বাৰ লাগে মোক সদায় মনত ৰাখিবা ঠিক আছে এইটো কৰি ল'লে ভাল হয় একচুৱেলি ঠিক আছে যেতিয়া এনেকৈ তোমাক এড কৰিব দিয়ে ন সদায় এটা মেমৰি লোকেশ্যন লৈ ল'বা তুমি কি ক'লোঁ অলৱেজ কনচিডাৰ মেমৰি লোকেশ্যন সদায় লৈ ল'বা তুমি মানে এটা ধৰি ল'বা তুমি মেমৰি লোকেশ্যন ঠিক আছে ক্লিয়াৰ হৈছে ন মোৰ কথাটো অ'কে চলো এতিয়া আমি পঢ়িম LDA 2000H এইটোৰ বিষয়ে কৈছিলোঁ মই যেনেকৈ এইবোৰ ন এইটো হ'লে চোৱা দিছ ইজ নট মেমৰি পইণ্টাৰ ইয়াৰ আৰু ইয়াৰ মাজত মই ডিফাৰেঞ্চ কৰি লওঁ হা LXI H2000H এই দুটাৰ মাজত মই ডিফাৰেঞ্চ কৰি লওঁ বছ এই দুটাৰ মাজত ডিফাৰেঞ্চ শুনি লোৱা খেলে খতম ভাই এই দুটাৰ মাজত তুমি ডিফাৰেঞ্চ গম পাই গ'লা ঠিক আছে বলা আৰম্ভ কৰোঁ চোৱা ই কি বুজায় ধৰা হওক হা মোৰ দুইটা কণ্ডিশ্যনতে ফাৰ্ষ্টতে কণ্ডিশ্যন দুটা কৈ লওঁ যেনেকৈ ইয়াত দেখা পাইছা দিছ ইজ 1 2 3 4 ধৰিলোঁ হা ইয়াত 2000H এটা মেমৰি লোকেশ্যন 2001 এটা মেমৰি লোকেশ্যন 2002 এটা 2003 এটা এই চাৰিটা মোচত মেমৰি লোকেশ্যন আছে ঠিক আছে বেটা তো ধৰা হওক 2000Hত ন এটা ভ্যালু আছে ধৰি লৈছোঁ 08 এটা ভ্যালু আছে বুজি পাইছা ন কথাটো 08 যেতিয়া মই LDA 2008 ক'লো অৰ্থাৎ at 2008 কৰোঁ ন that means at ডাইৰেক্ট এই 08ৰ ভ্যালু আহি যাব 08ৰ ভ্যালু আহি যাব বুজি পালা মেমৰি পইণ্টাৰৰ কাম নাই ভাই মেমৰি পইণ্টাৰৰ কাম নাই ঠিক আছে অলৱেজ ৰিমেম্বাৰ দিছ ইজ অনলি ইউজ ফৰ 8 বিট নাম্বাৰছৰ কাৰণে 8 বিটৰ কাৰণে বিকজ এটা মেমৰি লোকেশ্যন ইউজ হৈ আছে ন 8 বিট ক্লিয়াৰ হৈছে নাই কোৱা ক্লিয়াৰ হৈছে নাই মই দিলোঁ LDA 2000H that means ডাইৰেক্ট কোনো ধৰণৰ এনেকুৱা নহয় আৰু ডাইৰেক্ট আহিব 08ত ভ্যালু চিধা এড গুচি আহিলে ক্লিয়াৰ হৈছে ওকে এতিয়া মই ক'লোঁ LXI 2000H মানে that means HL পেয়াৰত এইটো HL পেয়াৰত সোমাই আছে 200H ভ্যালুটো সোমাই আছে HL পেয়াৰত মাইক্ৰ প্ৰচেছৰে চাব HL পেয়াৰ 200H মানে that means ইয়াৰ এড্ৰেছটোহে সোমাই আছে ইয়াৰ পিছত মই কি দিব লাগিব move A,M এইটো দিব লাগিব that means যিটো মোৰ যদি চোৱা 8 বিট নাম্বাৰছ যদি মোৰ ওচৰত থাকে যিটো এটা লাইনতে কামটো চলি যায় ইয়াত মই দুটা লাইনত কৰিব লাগিব বুজি পাইছানে নাই মোৰ কথাটো হেতু কাৰণে সদায় মনত ৰাখিবা এই দুটা ষ্টেপ দেখিছা না কাহিনী সেম ভাই এতিয়াও তুমি কৰিবা নহয় এই এয়াৰ ৰেজিষ্টাৰত মাইক্ৰ'প্ৰচেছৰ কি কৰিব সব ফাৰ্ষ্টতে এইটো পাৰ্টৰ কথা কৈছোঁ এইটো আমি বুজি পালোঁ এই পাৰ্টৰ কথা কৈছোঁ LXI H2000H মাইক্ৰ'প্ৰচেছৰ অ 200Hত কিবা এটা আছে কাৰণ কেলে মাইক্ৰ'প্ৰচেছৰ দেখিলে LXI H2000H মানে H লোড হৈ গ'ল এইটোৰ এটা নাম্বাৰ আছে কিমান 200H এইটো নাম্বাৰ নহয় এটা এড্ৰেছে হয় মাইক্ৰ'প্ৰচেছৰে চাব আৰু এইটো এড্ৰেছে হয় এড্ৰেছত মই গ'লোঁ ভ্যালু পালোঁ 08 হা তো উস্কা কি কৰিম মই মাইক্ৰ'প্ৰচেছৰ ক'ব কি কৰিব লাগে ঠিক আছে গম পালোঁ ভ্যালুটো মই কি কৰিব লাগে মাইক্ৰ'প্ৰচেছৰ নেক্সট হ'ব মুভ A,M মানে এই 08 ভ্যালুটো মই A লৈ যাব লাগে অৰ্থাৎ এতিয়াহে এট আহিব 08ৰ ভ্যালু কথাষাৰ বুজি পালানে এইটো যিটো ডাইৰেক্ট আহি যায় সেইটো 0 জাষ্ট ইমানটো মনত ৰাখিবা এইটো মেক্সিমাম ইউজ হয় 8 বিটৰ কাৰণে 8 বিটৰ কাৰণে এনেকুৱা ৰুলবোৰ ইউজ হয় আৰু এইটো 16 বিটৰ কাৰণে এনেকুৱা ৰুলবোৰ ইউজ হয় 16 সাম যেটা 16 বিটৰ কৰিবলৈ যাম ন কেনেকৈ কি কৰোঁ চাম আমি 8 বিটৰ কাৰণে চকু মুদিবা আৰু দিলা ডাইৰেক্ট এইটো কাম 8 বিটৰ কাৰণে ঠিক আছে তো বলা ষ্টাৰ্ট কৰোঁ তো ফাৰ্ষ্টতে মই কি কৰিম চাবা এডিশ্যনৰ কাম আছে ন জনাৰ কথা যেতিয়া এডিশ্যনৰ কাম আছে মই আগে পিছেও কৈছোঁ মোক দুটা ৰেজিষ্টাৰ দৰকাৰ পৰিব কোৱা দুটা ৰেজিষ্টাৰ কোৱা অবভিয়াছ কথা ফাৰ্ষ্ট ৰেজিষ্টাৰ এটো হ'বই সেকেন্ড ৰেজিষ্টাৰ মই বি বুলি লৈ ললোঁ ঠিক আছে ন
বুজি পাইছা কথাটো ওকে আৰু ৰিজাল্টটো ক'ত থাকে ৰিজাল্ট থাকে এট সেইটো মত থৈ দিবা অলৰেডি আগৰ ক্লাছবোৰত মই কৈ ৰাখিছোঁ ঠিক আছে চলো এটা মই কৰিলোঁ কি ধৰা হওক ফাৰ্ষ্টতে মই কওঁ হা মোৰ প্ৰগ্ৰামিংটো মানে মোৰ এনেই ৰাফ এটা ইউজ কৰিছোঁ মই ৰাফ ধৰি লোৱা মই 50503 মই এড কৰিবৰ কাৰণে বিচাৰিছোঁ আনচাৰ হ'ব 08 ৰাইট আনচাৰ হ'ব 08 ঠিক আছে ন এড মই 05 ৰাখিছোঁ মই এড 03 ৰাখিছোঁ মই বিট আৰু 08 ৰাখিছোঁ মই এইটো আল্টিমেটলি যেহেতু এডিশ্যন হোৱাৰ পাছত সেইটো এলে যাবগৈ ঠিক আছে ওকে চলো তো ফাৰ্ষ্টতে মই কৰিম কি চোৱা এতিয়া মোৰ ওচৰত এটা মেমৰি লোকেশ্যন এটা ইউজ কৰিম হা 2000h 2001h 2002h 2003h ওকে ধৰা হ'ল 200 আছে তোমাৰ নাম্বাৰ 3 আছে 2001 আছে নাম্বাৰ 5 আছে বস ক্লিয়াৰ হৈছে কথাটো চলো ষ্টাৰ্ট কৰোঁ ফাৰ্ষ্টতে মই লিখিম সলিউশন লিখি মই লিখিম LDA যেহেতু 8 বিটৰে কাম ন LDA 2000h ওকে ইয়াৰ মানে কি এড আহি যাব 200h ৰ ভ্যালু হয় নে নহয় কোৱা 200 এড্ৰেছত যেটো ভ্যালু আছে সেই ভ্যালুটো আহি যাব এড হয় নে নহয় yes or no that means এড যাব গৈ এই 03 ভ্যালুটো এইটো 03 দিছো হা this is 03 ভ্যালু গুছি গল এড হয় না তোমাক অলপ ডাউট লাগিছে মই জানো কিয় ডাউট লাগিছে জানা তোমাক স্যার আপুনি 03 ইয়াত দি দিলে স্যার 03 তো বিট হে যাব লাগিছিল স্যার আপুনি 03 যে ইয়াত দি দিলে হয় নহয় কোৱা স্যার আপুনি 03 যে ইয়াত দি দিলে যে এড দি দিলে 03 বিট হে যাব লাগিছিল কি কৰি আছে ভাই তো শুনি তো লোৱা ৰব হা শুনি তো লোৱা তো মই কৰিম কি mov b, a এতিয়া কোৱা mov b, a দিয়াৰ কাৰণে কি গুছি গল b টো গুছি গল 03 yes or no বিট গুছি গল 03 হয় নে নাই বুজি পাইছা না মোক কোৱা এটা তোমালোকৰ নেক্সট কোৱেশ্চন মুলৈ আহিব শুনা কি আৰে স্যাৰ আপুনি LDA 200h এনেকৈ ইমান লম্বা চৌৰা কৰাত কয় আপুনি সিধা LD এটোটো লিখি দিব পাৰে LDB 200h এনেকৈ লিখিব এটা বিট ডাইৰেক্ট 03 ভ্যালুটো গুছি গল তেন আপুনি ফাৰ্ষ্টতে এড নিলে এ পৰা বিট নিলে কি কৰি আছে হয় ন বাট শুনা এটা কথা যে এনেকুৱা নিচিনা কোনো ধৰণৰ ইনষ্ট্ৰাকচনে নাই LAB 200 সৰি LDB ন LDB এনেকৈ LDA 200h আছিল LDB 200h ন কোনো ইনষ্ট্ৰাকচনে নাই ভাই বলো এটো অকল আমাৰ এৰ কাৰণে ঠিক আছে এনেকুৱা ধৰণৰ কোনো ইনষ্ট্ৰাকচন নাই that means তুমি যদি এটা মেমৰি এটা লোকেশ্যন এটা ইউজ কৰি আছা না তুমি হেইটোৱে তুমি এৰ হৈ কিনে যাব লাগিব সো আসলতে কি জানা ষ্টুডেণ্টে হেইবোৰতে খেলি মেলি পায় আৰে এইটো কৰিব লাগিব আৰে হেইটো কৰিব লাগিব ভাই অলপ বস্তুটো বুজি লোৱা না অলপ বুজি ললা ভাই তাৰ পিছত চংগাসি है ना सब चंगा ঠিক আছে আৰু যদি বুজি নাপালা ভাই ইমানখিনি মাৰ্কস জানা এক্সামত কিমান 10 মাৰ্কস আহে ভাই তোমাক 10 মাৰ্কস 7 মাৰ্কস হয়নে বা 5 মাৰ্কস সৰু দুটা প্ৰগ্ৰাম দি দিব ভাই এখিনি ফকৰত থৈ ন দিব অলপ তো ভাই তোমাৰ মেহনত কৰবা বনা তুমি তো ভাই অলপ মেহনত কৰিবই লাগিব ভাই সিম্পল কথা অলপ দুটা স্টেপ লিখিব নোৱাৰে কি यार হয় না কোৱা তো চলো তো গম পালো মই এতিয়া এটা বিট আহি গল 03 ক্লিয়াৰ হৈ আছে না ওকে সিম্পল আকৌ এটা লিখিম মই LDA 2001h মানে এতিয়া এড যাব এই 05 ৰ ভ্যালুটো because of 2001h 1h you know 001 আছে 05 গুছি গল 05 হয় না কোৱা গুছি গল লোড কৰিলো 05 ৰ ভ্যালু সো লোড কৰি দিছো চলো এখিনি জাস্ট বুজিবৰ কাৰণে কৈছো হা মই এখিনি এক্সামত লিখিব নালাগে জাস্ট বুজিবৰ কাৰণে কৈছো তোমালোকক আব কি হৈ গল ভাই এড হৈ গল 5 বিট হৈ গল 3 তোমাৰ মতে তো মিলিয়ে গল এড হে কৰিব লাগে তো মই কি লিখিম এড b জানা এড a, b নিলিখো কিয় নিলিখো বাই ডিফল্ট ভাই এটো a কে বুজাই আছে এটা সব কথাতে a বুজাই আছে মানে আই মিন টু সে এনেকৈ a, b এনেকৈ নিলিখো বিকজ সদায় ক্যালকুলেশনবোৰ জানো আমি a তে হয়তো লিখিব দৰকাৰে নাই না add b that means a আৰু b add হৈ যাব
এড হৈ যাব আৰু ৰিজাল্ট ক'ত থাকিব এইটো মত থৈ দিবা এইটো মিনিঙে হে বুজাব এ আৰু বি এড হ'ব এ আৰু বি এড হ'ব আৰু ৰিজাল্টটো থাকিব এড 08 ঠিক আছে এড হৈ গ'ল তো এড মানে এই গোটে প্ৰসেসটো কাৰণে যে মই প্লাস কৰিলো ৰিজাল্টটো এড থাকিব ইয়াৰ কাৰণে বেলেগকে একো লিখিব দৰকাৰ তুমি এড বি লিখি দিলা কাম খতম এড বি লিখি দিলা কাম খতম ঠিক আছে নেক্সট ভাই এড তো হুমাই তো গ'ল 08 हुमाले ना 08 8 बिट नंबर बेटा 8 बिट नंबर हो तो गल 08 खेले न खत्म हो खेल खत्म तो एतिया ए जे 8 बिट नंबर মই পাইছো এই 8 बिट नंबर दैट मींस एट আছে ইয়াক আলটিমেটলি মই কিবাটা মেমৰি লোকেশনত ষ্টৰ কৰি দিম दैट मींस মই ক্যালকুলেশন কৰিলো নো ডাউট ঠিক আছে আলটিমেটলি মই ষ্টৰ কৰি দিম ন মানে এইখিনি লাগেও লিখা তোমাৰ एग्जामটো পারফেক্ট মানে ঠিক আছে নট পারফেক্ট বাট ओके ठीक है बट तुम लास्ट ये लिखी दा चुआ STA 2002H तो माने कि स्टोर 2002H माने दैट मीन्स एकुमुलेटर जी भैल्यू आसे 08 ये जाबगे 2002 माने 2002 कैसे न दैट मीन्स 2002 एतिया ये भैल्यू जाबगे 08 माने एटा धुनिया कोई एटू मोर फर्स्ट नंबर एटू सेकेंड नंबर एटू एडिशन खेल खतम देखिला सो किमान सहज कोआ खेल खतम भाई प्रोग्रामिंग खतम बुझी पाला ना ना कोआ किबा डाउट মই জানো তোমালোকৰ ডাউট নাই যদি ভালকে চাইছা একো ডাউট নাই মই জানো এটো কথা ঠিক আছে লাষ্টত খালি লিখিব আছে STA 2008 খেল খতম ন সদায় প্ৰগ্ৰামত সদায় সব প্ৰগ্ৰামতে লিখি লবা HLT এইটো মানে প্ৰগ্ৰামৰ হেকৰ টাইমত আমি HLT লিখো মানে দ্যাট মিন্স স্টপ দি প্ৰগ্ৰামটো হেক কৰা নাই বা টাৰ্মিনেট দি প্ৰগ্ৰাম যি লিখা মই কমেন্টছ অফ PDF অলৰেডি দিয়া আছে চাই লবা ভাই মই কমেন্টছবোৰ লিখি থকা নাই মই প্ৰেক্টিক্যালি বুজাবৰ কাৰণে গৈ আছো মই এটো কাৰণে জাস্ট নিমনিক্সবোৰ মই লিখি গৈ আছো যিবোৰ আমাৰ মেইন বস্তু হয় হেতুৱে ঠিক আছে কমেন্টছবোৰ লিখা না লোড দি একুমুলেটৰ সামথিং না লিখা মই ঠিক আছে বুজি পাইছা না মুভ A to B এনেকে বু লিখি ফুৰা নাই মই মুখে কৈ দিছো ন বুজি পাইছাই ন PDF ত দিয়া আছে চাই লবা আই থিংক ক্লিয়াৰ হৈছে এটো বুজি পাইছা না ভালকে নেক্সট কোৱেশ্চন চাও বলা ঠিক আছে আৰু জবৰদস্ত নেক্সট স্টেপ ইয়াৰ পৰা নেক্সট স্টেপ আৰু চাও বলা ওকে এতিয়া আমি কৰিবলৈ গৈ আছো ইয়াৰ নেক্সট স্টেপ ওকে নেক্সট স্টেপটো সব ভিডিওটো অলপ দীঘল হৈছে মই জানো আই নো বাট মই জানো ভালো লাগি আছে তোমালোকে যদি ভালকে চাইছা তোমালোকৰ প্ৰগ্ৰামিং খিনি বহুত ভাল লাগি আছে মই এটো কাৰণে বেলেগ ভিডিও বনোৱা নাই এটা ভিডিওতে কোৱেশ্চন নম্বৰ 2 ওকে কোৱেশ্চন নম্বৰ 2 দিস ইজ মাই কোৱেশ্চন নম্বৰ 2 যেনেকৈ তোমালোকক PDF ত দিয়া হৈছে ন ঠিক হেতু সিকোয়েন্সতে মই বুজাই গৈছো ওকে দ্যাট সিম্পল কি কৈছে রাইট এন ALP মানে ওকে টু এড 8 bit দুটা 8 bit 2 8 bit numbers result in 16 bit ইয়াৰ মানে কি কোৱা ইয়াৰ মানে হৈছে মোৰ কেৰি জেনাৰেট হৈ আছে ইয়াক অবভিয়াসলি টু এড টু 8 bit number the result is 16 bit হয় ন ক্লিয়াৰ আছে চলো তাৰ মানে কি মোৰ কেৰি জেনাৰেট হৈ আছে ন ঠিক আছে ওকে তাৰ মানে কি এটা যদি মই ভালকৈ বুজাও দুটা 16 bit number ন মানে আৰু কি সৰি কি কৈছে মোৰ কেৰি এটা জেনাৰেট হৈ আছে আচ্ছা মোক কথাটো কোৱা কেৰি যে হ'ব ইয়াৰ কেৰিৰ ভ্যালু ঠিক আছে তোমালোকে তো বাইনাৰি এডিশন কৰি চাই ন ভাই আমাৰ কম্পিউটাৰত কি থাকে কম্পিউটাৰত কোৱা 0 আৰু 1 ভাই কম্পিউটাৰটো 0 আৰু 1 এ থাকে আৰু কিবা থাকে নে থাকে কিবা নাই তো মোক কথাটো কোৱা যদি 0 আৰু 1 থাকে তো মোৰ কেৰি কিমান ম্যাক্সিমাম আহিব পাৰে দুটা 8 বিট নাম্বাৰ ম্যাক্সিমাম দুটা 8 বিট নাম্বাৰ কোৱা মোক सर फर्स्ट एने को কৈছো হা মানে জাস্ট কৈছো জাস্ট তোমালোকৰ এটা দিমাগটো খুল খাব ফার্স্ট 8 বিট নাম্বাৰ सर FF ভাই জানো আমি A B C D E F F লকে থাকিব পাৰে তো ফার্স্ট 8 বিট নাম্বাৰ মোৰ ওচৰত আছে FF দিস ইজ 4 বিট তো টোটাল 8 বিট ন ওকে তো 8 বিট নাম্বাৰ হৈছে FF ভাই তোমালোকে জানো না দিস ইজ 10 কো চাহে 1 কো এটা বিট বুলি কয় ৰাইট এটা বিট তো এনেকৈ 4টা বিট F no that means তেনেকৈ চোৱা যেনেকৈ 8421 ঠিক আছে তো এইকেইটাৰ ভ্যালু কি হয় 1111 যদি মই কওঁ এইকেইটাৰ ভ্যালু কি 15 নহয় জানো 15 ক তো মই F এৰ ডিনোট কৰিম ন মই হয় নহয় কোৱা এইটো ক'ব বিচাৰিছো মই ঠিক আছে তো বস হেতু কাৰণে বেছি মাথা মাৰিব দৰকাৰ নাই জাস্ট একদম
কোৱা ইজি গোয়িঙত লোৱা বস্তুটো যে এইটো এটা 4 বিট নাম্বাৰ এইটো এটা 4 বিট নাম্বাৰ দুটা মিলাই কিনে হৈছে 8 বিট ওকে যদি 8 বিট বুলি কয় গম পাবা দুটা দ্যাট মিন্স আইড মানে এনেকুৱা দুটা ভ্যালু থাকিব দিস ইজ 8 বিট ওকে ঠিক আছে দিয়া তো দুটা 8 বিট নাম্বাৰ ম্যাক্সিমাম মানে দ্যাট মিন্স 8 বিট নাম্বাৰ ম্যাক্সিমাম কি ভ্যালু হ'ব পাৰে এফ ন এতকৈ জানো বেছি থাকে ফাৰ্স্ট দিস ইজ 8 বিট এইটো দুটা মিলাই 4 বিট টোটাল 8 বিট নাম্বাৰ এইটো আৰু এটা 8 বিট নাম্বাৰ এফ সেম এইটো এটা 8 বিট নাম্বাৰ মই যেটা এড কৰো বলা চাওচোন কি হ'ব পাৰে চাও বলা f ৰ ভ্যালু 11111 সৰি এইটো f ৰ ভ্যালু 111 চাইটা 1 5 6 7 8 হয় না 1111 হয় না ওকে নেক্সট আকৌ 111111 প্লাস কৰো 1 হ'ব দহত সৰি 10 ন 1 plus 1 10 ৰাইট 10 এটা মই পাইছো ক্যাৰি সোয়া ক্যালকুলেশন কৰিব গলে তোমালোকৰ মুখৰ আগতে কৰিছো ক্যালকুলেশন তোমালোকৰ মুখৰ আগতে কৰিছো ক্যালকুলেশন সোয়া যে 1 আছে সেম 1 কাৰণ এফালে 10 আকৌ 1 আকৌ ক্যাৰি 1 বুজি পাইছা তো আকৌ 1110 এফালে 1 আকৌ ক্যাৰি 1 তেনেকে 1 দেন আকৌ এটো পালো মই 1 দ্যাট মিন্স এইটো মই পালো ক্যাৰি দিস ইজ মাই ক্যাৰি কৰি চাব পাৰা ভাই এটা নকবা স্যাৰ কেনেকে কৰিলে তো প্লিজ নকবা ঠিক আছে বিকজ এখিনি এতিয়াৰ বস্তু নহয় তোমাক লাগিলে চাই লোৱা ঠিক আছে লাগিলে হেতু বেলেগ ক্লাস কৰাই দি প্লিজ নুসুধিবা এটা কেনেকে কৰিলে বুলি ঠিক আছে তো মই কোৱা মিনিং হৈছে এইটো ম্যাক্সিমামো যদি মই এফ নাম্বাৰ লো মোৰ ম্যাক্সিমামতকে ম্যাক্সিমাম ক্যাৰি আহিব 1 আহিব ইয়াতকে বেছি ভাই ক্যাৰি নাহে হয় নকবা দিস ইজ 8 বিট না বেটা দিস ইজ 8 বিট এখিনি লগতে মোৰ 8 বিট বনি আছে ন এখানে মোৰ লগে মোৰ 8 বিট বনি আছে এটোহে এক্সট্ৰা আহি গল দ্যাট মিন্স 16 বিটও যদি কও 16 বিট যদিও মই কও ম্যাক্সিমাম কি নাম্বাৰ আহিব পাৰে কোৱা ভাই 1 আহিব পাৰে স্যাৰ 1 কে বেছি কো আহিবই নোৱাৰে আপুনি যদি 16 বিটও কৈ দিলে 16 বিট নাম্বাৰ বুলি যদি কৈ দিলে তেনে হলে ম্যাক্সিমাম কি আহিব সোয়া 01 হে মোৰ সত ক্যাৰি আহিব বাকি কিমান আহিব এফালে f এটো তো ভ্যালু f হয় আৰু এটো ভ্যালু কিমান 8421 তো এফালে কিমান আহিব এটো আহিব e বিকজ এটো কিমান হয় 842 হয় না দ্যাট মিন্স এটো তোমাৰ 14 ন এটো 1 ৰ এগেইনষ্ট 0 আছে মোৰ নলো তো 14 ৰ ভ্যালু e হয় e আহিলে ৰাইট দ্যাট মিন্স বস্তুটো বুজা তেতিয়াহে গম পাবা ঠিক আছে আৰু শৰ্টকাট টেকনিকো কম না টেনশন কেলে লৈ আছা এইখিনি মাথা মাৰিবলৈ দৰকাৰ নাই তোমালোকে যদি ভাবি আছা ক্যালকুলেশন কেনে কৰিব নাজানো মাৰিম ভাই কৰিবই দৰকাৰ নাই না ক্যালকুলেশন ঠিক আছে তোমালোকে জাস্ট বস্তুটো খালি মই বিচাৰো তোমালোকে জানা যাতে কৰিব দৰকাৰ নাই যাতে জানি লোৱা হেতুৱে বিচাৰিছো মই দ্যাট মিন্স এফ ই ঠিক আছে গুড 01 এইটো হে আহিছে তোমাৰ 16 বিটত দ্যাট মিন্স দিস বিলংস টু 8 বিট and this belongs to 8 bit another 8 bit ঠিক আছে মো কথাখাৰ বুজি পাইছা ন this is higher 8 bit this is lower 8 bit समझ रहे हो कि नहीं ठीक है एटु हायर 8 bit 01 that means দুটা মিলাই কিনে কিমান পালো মই 16 bit তোমালোকক এইটো কয় কনফিউজন লগোৱাই আছে বুজি পালা তোমাক কি কলে 28 bit number ভাই স্যার ম্যাক্সিমাম 28 bit number এফএফ এইটো হ'ব পাৰে আটকে তো হ'বই নোৱাৰে বাদ দিয়া টেনশন নাই নেক্সট কি গম পালো ৰিজাল্ট ইন 16 bit হয় 16 bit তো ওলাব বিকজ এইটো 8 bit 01 that means যদিও 16 bit বুলি কৈছে হায়াৰ 8 bit number মই only and only 01 always and always 01 এ পাম মই 01 এ পাম ক্লিয়াৰ হৈছে কথাটো যদি মই এটা এড কৰো ন মই 01 এ পাম অলৱেজ এণ্ড অলৱেজ তো হেতু কাৰণে কৈছিলো কৰিব নালাগে হে যে এডিশন মই কৰিছিলো কৰিব নালাগে জাস্ট বুজি লোৱা বুজি পালা হেতু কাৰণে কলো অলৱেজ 01 এ পাম ইমানখিনি কথা দিমাগত ভাব নোৱাৰিবা ওকে চলো হ'ব স্টার্ট কৰো হা এতিয়া স্টার্ট কৰো চলো এতিয়া এটা কাম কৰো এই বস্তুটোকে হা এই বস্তুটোকে মই তোমালোকক কি কয় 8 বিট হা 8 বিট এইটো 8 বিট হা মেমৰি কি কয় লোকেশন ওয়াইজ বস্তুটো তোমালোকক বুজাই দিম ঠিক আছে তো হল কি চাবা
ফাৰ্ষ্টতে ষ্টাৰ্ট কৰোঁ 2000 পৰা 2001 2002 2003 ओके साइडर लोकेशन मुक लागे H and H ओके 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 কোৱা কোনটো কোড ভৰাবা সে ধৰি লৈছো এইটো এড ভৰাও ন এইটো এটা কাম কৰো এইটো এড ৰাখো এইটো বিট ৰাখো सही है এইটো এড ৰাখিছো এইটো বিট ৰাখিছো অবভিয়াস কথা কাক উঠাবা বিট জিটো থাকে এনেকে FF দ্যাট মিন্স ধৰা হওক ইয়াক মই FF ৰাখিছো ইয়াক মই FF এ ৰাখিছো কেছ নাই টেনচন লব দৰকাৰ নাই ঠিক আছে পাছতে লিখিলো সলিউশনত লিখিম মই সলিউশনত লিখিম মোক এটা কথা কোৱা মোক বেটা এটা কথা কোৱা ইয়াত কেৰি আহিছে নাই এটো প্ৰগ্ৰামত কেৰি আহিব না নাই সলিউশন লিখিব গৈ আছো মই প্ৰগ্ৰামিং সলভ কৰাৰ কাৰণে গৈ আছো ইয়াত লিখিম প্ৰগ্ৰামিংটো কেৰি আহিব না বেটা মোক সিম্পল কথা কোৱা স্যাৰ কেৰি আহিব ইয়েস কেৰি আহিব হেতু কাৰণটো 16 বিট বুলি কৈছে আমাক হয় ন হেতু কাৰণটো 16 বিট বুলি কৈছে স্যাৰ কেৰি আহিব ৰাইট যেটা কেৰি আহিব ন পৰাই মই ৰাখিবা এটা বস্তু ইনিশিয়ালাইজ কৰি লবা হেতু হৈছে মোক কম কিয় MVI ভাই সি লোৱা ভাই ডি লোৱা মোৰ মতলব নাই তুমি ডি লোৱা মোৰ মতলব নাই তুমি চাহে সি লোৱা মোৰ মতলব নাই সদায় এনেকে লিখিবা MVIC 00H এইটো ইনিশিয়ালাইজ তুমি নিজেই কৰিব লাগিব ইউ হ্যাভ টু ডু দিস MVI 00H যদি তুমি কেৰি জেনাৰেট কৰিব কাৰণে বিচাৰিছা সদায় এইটো ইনিশিয়ালাইজ কৰি লবা MVIC 00H ঠিক আছে মানে কি তোমালোকে নিজে কোৱা ইয়াৰ মানে এইটো হৈছে স্যাৰ মই হেৰিখিনি ইয়াত লিখো হা যেটো মই যে লিখো জেনাৰেল পাৰপজ ৰেজিষ্টাৰবোৰ বনাও ইয়াত লিখিছো মই হা A আছে B আছে C আছে D আছে E আছে আৰু কি আছে HL আছে ঠিক আছে আচ্ছা সিট মই দিলু MVIC 00H এটো মই নিজেই দিছো ইয়াৰ মানে কি হৈছে সিট অটোমেটিক্যালি 00 নাম্বার দুটা মই সিট ৰাখি থৈ দিলো বুজি পাইছা না সিট 00 নাম্বার দুটা মই ৰাখি থৈ দিছো ঠিক আছে ওকে সিট 00 নাম্বার দুটা মই ৰাখি থৈ দিছো ওকে তা সিট 00 নাম্বার দুটা গুছি গল নেক্সট লিখিম মই সেম আগৰ দৰে কাহিনী সেম আগৰ দৰে কি আছে কোৱা আগত যে এই মাত্ৰ আমি যে 8 বিটৰ যে কৰিছিলো কেনেকৈ কৰিছিলো LDA বেটা LDA 200 কৈ যাও মুখে কৈ যাও মোৰ 200H হয় না 2000H দ্যাট মিন্স 2000H থকা ভ্যালুটো ফাৰ্ষ্টতে এড যাব হ'ব না নেক্সট এ পৰা মই বি লৈ আহিম নেক্সট কি কৰিম মুভ b, a এৰো লিখিলো মানে আহি গল বি লৈ নেক্সট মই কি কৰিম দ্যাট মিন্স ফাৰ্ষ্টতে যদি FF আছিলে হে FF টো ফাৰ্ষ্টতে যেনেকৈ ন 200H imagine that beta this is for B this FF is for B this FF is for B and this FF is for A ঠিক আছে কিন্তু প্ৰথমে যেটো FF ভৰালো হে B FF টো ফাৰ্ষ্টতে এড ভৰালো B সোৱা এড যেটো এই FF দেখা পাইছা ন হে FF টো ফাৰ্ষ্টতে B আছিলে B FF টো ফাৰ্ষ্টতে মই ভৰাইলো এড এ পৰা আকৌ লৈ যাম মই বিট কেনেকৈ লিখিম মুভ B, A that means ইয়াত গুছি যাব এই FF টো মানে এত গুছি গল এই FF টো ঠিক আছে এতিয়া নেক্সট কি কৰিম LDA 2001H মানে 2001 ত যেটো ভ্যালু আছে হেইটো এড যাব লাগে আহি গল নহয় এড আহি গল এড ঠিক আছে বাৰু এটা নেক্সট কি কৰিম তোমালোকে কোৱা নেক্সট কি কৰিব লাগে আমি নেক্সট কৰিব লাগে আমি এড B বিগ এড কৰি দিলো ঠিক আছে আচ্ছা বিগ এড কৰিলো এতিয়া আমি কি চাব লাগিব কোৱা এতিয়া আমি কি চাব লাগিব এড কৰি দিলো এড হৈ গল স্যাৰ এড হৈ গল এতিয়া আমি চাব লাগিব স্যাৰ আমাৰ কেৰি আহিছে নে নাই হেতু আমি চাব লাগিব হয় না তো কেৰি আহিছে তো ইয়াৰ পাছত মনত ৰাখিবা এটা স্টেপ আছে কেৰি আহিছে না চাবৰ কাৰণে JNC স্কিপ বুলি দিলো মই এটা নাম এই স্কিপ টু কি বস্তু মই অলপ পাছত কম তুমি খালি চোৱা JNC মানে jump if no carry generated that means কোনো যদি carry generate নহয় ঠিক আছে কোনো যদি carry generate নহয় তুমি skip of follow কৰিব লাগিব মানে এনেকুৱা নিচিনা কথা মই কম ৰখা মই বুজাই আছো শুনা বুজাই আছো হা তুমি ধৰিবা
কেনেকৈ কওঁ তোমাক এটা জাষ্ট ষ্টৰি এটা কওঁ আৰু ঠিক আছে জাষ্ট ষ্টৰি এটা কৈ আছোঁ তুমি কিবা এটা গেম এটা খেলি আছা তুমি গেম খেলি আছা ঠিক আছে ভাবা ইমেজিন কৰা হা তুমি মজাকৈ গেম খেলি আছা আহি আছে তোমাৰ দেউতা আহি আছে হা গেমত দেখা পালে তোমাক দিব গালি তোমাক ঠিক আছে ন আহি আছে তোমাৰ দেউতা কিন্তু চোৱা আৰু মজাকৈ তুমি কি খেলা যি খেলা আৰু মই গেমৰ নাম নলওঁ কিবা এটা গেম খেলি আছা তুমি ধুনীয়াকৈ একদম ঠিক আছে এনেকৈ লৈ কিনে এনেকৈ মজাকৈ লৈ তুমি গেম খেলি আছা আহি গ'ল দেউতা আহি গ'ল যেতিয়া এতিয়া তোমাৰ ঘৰত বা আছে ধৰি লোৱা কিন্তু বা তোমাৰ লগত বহুত ভাল ফ্ৰেণ্ড ঠিক আছে বায়ে কি কৈছে বায়েতো চিঞৰিব নোৱাৰে নহয় দেউতা আহি গ'ল বুলি বায়ে কি ক'ল তোমাক মেছেজ এটা দিলে ঐ দেউতা আহি পালেহি দেই ঘৰত তুমি লগালগ কি কৰিলা লগালগ মোবাইল ধৰি দিলা কিতাপখন উলিয়াই ল'লা ৰাইট সেইটো কণ্ডিশ্যন নতুবা তোমাৰ যদি দেউতা নহা হ'ল তুমি কি কৰিলা তুমি গেম খেলি থাকিলাহেঁতেন হয় না গেম মানে তুমি যিটো চলাই গৈ আছা তুমি সেইটোৱে চলাই গৈ থাকিলা বাট যাহান বাইদেউ মেছেজ দি দিলে দেউতা আহি পালে তুমি লগালগ গেমটো ৰাখি উলিয়াই ল'লা তুমি কিতাপখন চেম কাহিনী সেইটোৱে হৈ আছে ডেট মিনছ কি স্কিপ বুলি দি কিনে মই এটা মানে ডেট মিনছ এটা জাম্প ইনষ্ট্ৰাকশ্যন এটা ৰাখি থৈ দিছোঁ স্কিপ চোৱা মোক এটা কথা একদম চিম্পল কথা এটা কোৱা একদম চিম্পল কথা এটা ক'বা মই 00H পালোঁ সেইটো মই ভৰাই ৰাখিছিলোঁ মানে FF ইয়াত FF ৰিজাল্ট ক'ত থাকিব লাগে বেটা ৰিজাল্ট মই বিচাৰিছোঁ ইয়াত থাকক R নাম দিছোঁ হা মই ৰিজাল্টটো ইয়াত থাকক R নাম দিছোঁ মই চৰি মই এইখিনি ইৰেজ কৰোঁ হা এনেই লেতেৰা হৈ আছে এইখিনি বুজি পালে মই ইৰেজ কৰোঁ হা ভাই এইটো বুজি যোৱা খেলে খতম মই কৈছোঁ নহয় ঠিক আছে এইটো আছিলে ঠিক আছে মই বিচাৰিছোঁ ইয়াত যাতে ৰিজাল্টটো ৰাখোঁ মই যাতে ৰিজাল্টটো 2002 যাতে ৰাখোঁ মই বিচাৰোঁ ৰিজাল্ট ইজ হোৱাট ৰিজাল্ট ইজ দিছ ন মেইন ৰিজাল্টটো হৈছে মোৰ FE তেনেকৈ এইটো ৰিজাল্টটো মই ইয়াত ৰাখিব বিচাৰিছোঁ আৰু মই বিচাৰিছোঁ মোৰ কেৰিটো থাকক ইয়াত যদি কেৰি জেনেৰেট হৈছে কেৰি থাকক ইয়াত ঠিক আছে ইয়াৰ কাৰণে মই কি কৰিছোঁ চাবা দেই মই ধৰি লোৱা মোৰ কেৰি জেনেৰেট হোৱা নাই মোৰ কি ক'লোঁ মোৰ কেৰি জেনেৰেট হোৱা নাই তো মই কি কৰিম মই অলপ স্পেচ এটা ৰাখিছোঁ ইয়াত লিখি গৈছোঁ মই দেখা পাবা ন আই থিংক এটা কাম কৰোঁ এইখিনি বুজি পাবাই দিয়া মই এইখিনি ইৰেজ কৰি দিছোঁ হা এইখিনি কাম হ'লেই মই এইখিনি ইৰেজ কৰোঁ অ'কে তো কি হ'ব অভিয়াছ কথা স্কিপৰ পাছত মই লাইনটো থৈ দিছোঁ খালি হা ধৰি লৈছোঁ ফাৰ্ষ্টতে মোৰ কেৰি জেনেৰেট হোৱা নাই ঠিক আছে তো কেৰি জেনেৰেট হোৱা নাই যেতিয়া তো মই লিখিম এনেকৈ স্কিপ STA যিটো কেৰি জেনেৰেট হোৱা নাই মোৰ নিউমেৰিকেল একদম শুদ্ধ ধুনীয়া নিউমেৰিকেল বনি আছে আগৰ যিটো আমি আগৰ যে কৰিছিলোঁ তেনেকুৱা নিচিনা STA লিখিম 2002H ইয়াত আৰামছে সোমাই যাব ৰিজাল্টটো খেল খতম অ'কে আৰু নেক্সট মই কি বিচাৰিম যদি কেৰি ভাই একো নাই কেৰি যেনেকৈ একো নাই 00 আছে কেৰিত একো নাই মানে কি কেৰিৰ ভেল্যু একো নাই মানে 00টো আছে মই বিচাৰিছোঁ যাতে এইটো এটা সোমাই যাওক আৰু এইটো সোমাই যোৱাটো মই যাতে সেই 00 ভেল্যুটো যাতে সোমাই যাওক ইয়াত তো মই অভিয়াছ কথা কি কৰিম তো মই লিখিম ফাৰ্ষ্টতে এইটো এৰ ভেল্যুটো গুচি গ'ল ইয়ালৈ অ'কে নেক্সট লিখিম মই মুভ A, C এটা চিৰ ভেল্যুটো আহি যাব A লৈ ঠিক আছে এতিয়া আকৌ STA 2003H এটা 2003 মানে সদায় মই এটা কিবা ইয়ালৈ যে নিব লাগিব ইয়ালৈ যে মই ভেল্যুখিনি নিব লাগিব মই এৰ দ্বাৰাহে নিব পাৰোঁ এৰ দ্বাৰাহে মই এত সোমোৱাৰ পাছতহে মই সেইখিনি বস্তু নিব পাৰোঁ ঠিক আছে বুজি আছে ন কথাটো অ'কে এটা তোমালোকৰ চোৱা যেনেকৈ আমি ৰিজাল্ট কি পাইছিলোঁ 0E পাইছিলোঁ ন 0E যে আছিলে সেইটো এট আছিলে চোৱা এট আছিলে সৰি FE আছিলে এই FE মই 200 এনেকৈ STA 2002H এনেকৈ দিয়াৰ লগালগ এই FE টো গুচি গ'ল 2002Hত ঠিক আছে বাট মই কেৰিটো নিব লাগিব ন 2003Hত তো সেইটো কাৰণে মই কি কৰিলোঁ মুভ A, C মানে C তো 00 হৈ আছিলে এতিয়া এড গুচি যাব মুভ A, C দিয়াৰ কাৰণে এড গুচি যাব এতিয়া 00 তুমি FE চিন্তা কৰি আছা নেকি স্যাৰ এটো FE আছিলে ভাই FE তো মই আৰামছে এটো ষ্ট'ৰ কৰি দিলোঁ ন FE ভেল্যুটো মই আৰামছে ষ্ট'ৰ কৰি দিলোঁ ন এটা এৰ লগত যিয়ে খেলি থাকোঁ মোৰ মতলব নাই আৰামছে মোৰ ভাই FE মজাকে এইটো চোৱা
দিছ ইজ এফ দিছ ইজ ই এফ ই ধুনীয়াকৈ 202 ষ্ট'ৰ হৈ আছে বাট এতিয়া মই কেৰিটোকো ষ্ট'ৰ কৰিব লাগিব ন ডেট ইজ ৱাই কেৰিৰ ভেলুটো ইয়াত মুভ চি কমা এ লিখিলোঁ মানে চিৰ ভেলুটো গুচি যাব এলৈ 00H আছিলে এলৈ গুচি গ'ল এতিয়া এৰ ভেলুটো গুচি যাব STA 2003 লিখাৰ কাৰণে ইয়াত গুচি যাব 00 বুজি পালা মোৰ কথাষাৰ যেটা 2003 গুচি গ'ল চোৱা ভিডিঅ'টো ৰিপিট কৰি চাবা 2 ধৰণৰ কেৰি জেনেৰেট হোৱা নাই অবভিয়াছ কথা মই চিক MVIC 00 মই কৈ ৰাখিছিলোঁ MOVs A, C দিয়াৰ কাৰণে এই 00 ৰ ভ্যালুটো এই 00 যিটো সিট আছিলে এই ভ্যালুটো গুচি গ'ল এলৈ ঠিক আছে এৰ পৰা এই ভ্যালুটো মানে দ্যাট মিন্স এই 00 এই ভ্যালুটো মই এৰ পৰা লৈ গলো STA 2003 দিয়াৰ পাছত দ্যাট মিন্স এই S2003 এই 00 ভ্যালুটো গুচি গ'ল মানে কোন ধৰণৰ কেৰি জেনেৰেট হোৱা নাই যদি মোৰ সিস্টেমটোত মোৰ এডিশন যেটো কৰিছো তাত যদি কেৰি জেনেৰেট হোৱা হলে হেতু কাৰণে চোৱা জাম্প if no carry generated JNC মানে jump if no carry যদি carry generated হোৱা নাই ধুনীয়াকৈ এই সিস্টেমটো কৰা কিন্তু ধৰি লৈছো আগৰ যেনেকৈ হৈছিল মোৰ ইয়াত carry generated হৈছে আৰু carry কিমান জেনাৰেট হৈছে carry হৈছে ভ্যালু হৈছে 01 আছিল ন বেটা মত পৰিছে ন 01 তো এই 01 ভ্যালুটো মই বিচাৰিব লাগিব এই 01 ভ্যালুটো ইয়াত ৰাখিবৰ কাৰণে ভাই দিগদাৰি পাইছা ভিডিওটো ৰিপিট কৰি চাই লবা ভাই কেৰি ভ্যালু ইয়াত ৰাখিম কেৰি ভ্যালু কোৱা কেৰি ভ্যালু কি হ'ব পাৰে মোক এটা কথা কোৱা কেৰি ভ্যালু ম্যাক্সিমাম কি হ'ব পাৰে 01 ন দ্যাট মিন্স বাই ডিফল্ট কেৰি বুলি কোৱা মানে তোমাক এটো কোৱা নাই চোৱা কেৰি প্ৰডিউস হৈছে মানে যিকোনো বস্তু লিখি দিয়া কেৰি প্ৰডিউস হৈছে মানে ইনডাইৰেক্টলি তোমাক কৈ দিছে যে 0 আৰু 1 আহিছে মোৰ নিউমেৰিক মোৰ যেটো মই ম্যাথ সাম কৰিলো 0 আৰু 1 ৰ ভ্যালু দ্যাট মিন্স 0 আৰু 1 ভ্যালু আহিছে হেতুকে তোমাক কেৰি কৈ তোমাক ভয় খুৱাই আছে বুজি পালা না নাই কেৰি কৈ কিনে তোমাক ভয় খুৱাই আছে তাৰ কাৰণে মই এটা মজা কন্ডিশনাৰ ৰাখিলো ন JNC যদি কোনো ধৰণৰ কেৰি জেনাৰেট হোৱা নাই ধুনীয়াকৈ এই প্ৰসিডিউৰ ফলো কৰা ঠিক আছে যদি কেৰি জেনাৰেট হৈ আছে চাও বলা কি হৈছে যদি কেৰি জেনাৰেট হৈ আছে মই চোৱা MVIC সিৰ ভ্যালু মই 0000 মই কৈ ৰাখিছিলো তো মই বিচাৰিম যদি কেৰি জেনাৰেট হৈ আছে তো যদি কেৰি জেনাৰেট হৈ আছে এই সিস্টেমটো এপ্লিকেবল নহব কাটি দিছো হেতু কাৰণে এটো এপ্লিকেবল নহব এটো এপ্লিকেবল নহব এতিয়া মই লিখিম কেৰি জেনাৰেট যেটা হৈ আছে তো মই লিখিম এতিয়া INR মানে ইনক্ৰিমেন্ট এটো বিষয় মই কৈ ৰাখিছো ন ইনক্ৰিমেন্ট C ইয়াৰ মানে কি হ'ব C যেটো ভ্যালু আছে ন হেতু 01 বনি যাব বিকজ 1 এটা এড হৈ যাব ন ইয়াৰ লগত তো 01 বনি যাব এতিয়া চোৱা তো মই তো এই স্টেপটো ফলো নকৰো এটো মই ইৰেজ কৰি দিলো হা মই জাস্ট বুজিবৰ কাৰণে ইৰেজ কৰি দিছো এখিনি ইৰেজ কৰি দিয়া যদি বিকজ মোৰ কেৰি জেনাৰেটেড হৈছে মোৰ কেৰি জেনাৰেটেড that is why INR C লিখিলো মানে C ৰ ভ্যালু 01 বনি গল বিকজ বাই ডিফল্ট মই গম পাও ন 0 আৰু 1 এ হয় কেৰি হৰে 0 আৰু 1 এ হয় তো 0 আৰু 1 বনাইলো কেনে কৰিলো ইনক্ৰিমেন্ট কৰিলো ইনক্ৰিমেন্ট কৰি দিয়া পাছত এই দুটো ভ্যালুটো 0 আৰু C এটা 0 আৰু 1 আছে 01 ক মই L লৈ গলো ফাৰ্ষ্টতে বাৰু এইটো এ ভ্যালু ইয়াত ৰাখিলো ঠিক আছে নেক্সট এইটো 0 আৰু 1 ৰ ভ্যালুটো মই L লৈ গলো এটো মই পাই গলো 01 হয় না ইয়ালৈ লৈ আহিলো কিমান পালো মই 01 এই 01 ৰ ভ্যালুটো মই ৰাখিলো ইয়াত STA 2003 কইনে কোৱা বুজি পাইছা না কোৱা ভাই কৈছো নহয় যেটো আমাৰ কেৰি জেনাৰেটেড হ'ব আমি জাস্ট এই কন্ডিশনটো লগাব আছে JNC স্কিপ এটো লিখি দাও মই জাস্ট বুজিবৰ কাৰণে কাটি দিলো ঠিক আছে স্কিপ যদি দ্যাট মিন্স বস্তুটো হেতুৱে যদি কেৰি জেনাৰেটেড হোৱা নাই এই লাইনটো স্কিপ কৰা ডাইৰেক্ট দ্যাট মিন্স JNC স্কিপ এয়া জাপ মাৰা সিধা JNC পৰা সিধা এই লাইনটো জাপ মাৰি দিয়া যদি কেৰি জেনাৰেট হৈ থকা নাই বুজি পাইছা মোৰ কথাটো যেনেকৈ চোৱা মোক কেৰি জেনাৰেট হৈ থকা নাই 00 আছে তো এটো কাৰণে এড বি কেৰি জেনাৰেট হৈ থকা নাই JNC স্কিপ তো সিধা ইয়াত গুচি গলো এ ভ্যালু গুচি গল C ভ্যালু গুচি গল এ লৈ কি ভ্যালু আছিল অলৰেডি 00 আছিল এই 00 টো গুচি গল এ লৈ 00 আকৌ এৰ পৰা এই ভ্যালু যাবগে 2003 দ্যাট মিন্স 2003 এটা মই 00 পাম যদি মোৰ কেৰি জেনাৰেটেড হয় এই কন্ডিশনটো আহি যাব মানে INR ত সিট কি হ'ব 1 এটা যোগ হৈ যাব মানে দ্যাট মিন্স ইনক্ৰিমেন্ট হ'ব ইনক্ৰিমেন্ট হৈ যোৱাৰ কাৰণে C ভ্যালু আহি যাব এতিয়া 0 আৰু 1 দ্যাট মিন্স এই এটো গম পাইছে এটো বাৰু তাৰ আনসাৰটো হৈ যাব মই এখিনি কথা ক'বলৈ গৈ আছো ঠিক আছে তেতিয়া কি হ'ব হা এটো ঠিক আছে এটো আনসাৰ গুচি গল এটো যেটো আনসাৰ মই পাইছো FE গুচি গল টেনশন নাই এতিয়া C ৰ ভ্যালু হৈ আছে 0 আৰু 1 কেলে মই ইনক্ৰিমেন্ট কৰিলো না বেটা
ইনক্ৰিমেণ্ট কৰি দিছোঁ মই 0 আৰু 1 তো এতিয়া এট আহি গ'ল এইটো 0 আৰু 1 এই 0 আৰু 1 টোৱে গুচি গ'ল 2003 0 আৰু 1 বুজি পালা দ্যাট মিন্স সেম প্ৰগ্ৰাম এটা মই উইদাউট কেৰি জেনাৰেটেড হোৱাকেও মই বনাব পাৰোঁ আৰু উইথ কেৰি জেনাৰেটেড হোৱাকেও মই বনাব পাৰোঁ বাট কি খালি মই এনেকৈ JNC এনেকুৱা এটা কণ্ডিশ্যন লগাই দিলে দুইটা কোনে চিট ভি মেৰি পট ভি মেৰি তো দুইটাই এইটা মানে হেডু মোৰ টেলু মোৰ ঠিক আছে তো দুইটা কণ্ডিশ্যনৰ কাৰণে কেৰি জেনাৰেটেড হোৱা আৰু কেৰি জেনাৰেটেড নোহোৱা দুইটা কণ্ডিশ্যনৰ কাৰণে এই JNC A2 সিস্টেম মই লগাই কিনে মই কি কৰিব পাৰোঁ এইটো প্ৰগ্ৰাম লিখিব পাৰোঁ বুজি পালা কথাটো আই থিংক ক্লিয়াৰ হৈ আছে ন সম্পূৰ্ণ তো ঠিক আছে বলা নেক্সট প্ৰগ্ৰামটো চাওঁ এটা কাম কৰোঁ আজিলৈ ইমানটোৱে ৰাখোঁ ঠিক আছে নেক্সটত আমি নেক্সট প্ৰগ্ৰাম চাম বলা আশা কৰোঁ যে তোমালোকে বুজি পাইছা যদি কিবা অসুবিধা পোৱা মোক সুধিবা ভিডিঅ'টো ৰিপিট কৰি চাবা ঠিক আছে তো ঠিক আছে বাৰু দিয়া আজিলৈ থাকক ইমানে থেংক ইউ ছ' মাছ বাই বাই টেক কেয়াৰ এণ্ড গড ব্লেছ ইউ অল